নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। এইখন ভিডিঅ' চাই আপোনালোকে যিসকলে গয়া যাত্ৰা কৰা নাই সেইসকলে এই ভিডিঅ'টো চাই আপোনালোকে গয়া যাত্ৰা কৰিব পাৰিব। আৰু মই বিতংভাৱে ইয়াত উল্লেখ কৰিম যে গয়া কোন সময়ত গৈ পেলাই আপোনালোকে কাম কৰি ঘূৰি আহিব পাৰিব। গতিকে বিশেষ দেৰি নকৰি ভিডিঅ'টো বলক আৰম্ভ কৰোঁ আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াত আমাৰ ডিষ্ট্ৰিক্টটো হ'ল লখিমপুৰ। এই লখিমপুৰ হাৰমতি দনিপুলু এক্সপ্ৰেছ আপোনাৰ 8:55 হাৰমতিত আহে আৰু এই দনিপুলু এক্সপ্ৰেছৰ হাৰমতিৰ পৰা আপোনাৰ উঠিলে আপোনাক কামাখ্যা লৈ নামিব লাগিব। 5:30 বজাত আপোনাক কামাখ্যা নমাই দিব আৰু 6:30 বজাত আপোনাৰ গয়াত ট্ৰেইন পাব। সেই ট্ৰেইনত উঠিলে আপোনাৰ এদিন এৰাতি আৰু ৰাতিপুৱা 6:30 বজাত গয়া নমাই দিব। সময় এতিয়া 5:30 বাজিছে। এতিয়া আমাৰ গয়াৰ ট্ৰেইন যাবলৈ ৰেডি হৈছে। এইখন ট্ৰেইন যাব গয়ালে, একদম সৰু মুৰা ট্ৰেইন। আমাৰ টিকেটটো S2 ডাব্বাত পৰিছে। আমি এতিয়া গৈ আছোঁ। S2 এয়া ডাব্বা পালোঁ আহি। এতিয়া আমি ভিতৰলৈ সোমাওঁ। এতিয়া আমি আহি চিট নম্বৰ মিলাই আমাৰ নিজৰ চিটত বহিছোঁ। এতিয়া কণ্টেক্ট পাছতে 6:30 বজাত ষ্টেচনৰ পৰা কামাখ্যা ষ্টেচনৰ পৰা এৰিব। আমি এতিয়া গৈ জলপাইগুৰি ষ্টেচনত পালোঁ। মই অলপ দেৰি ট্ৰেইনখন ৰখিছিলে, তাতে অলপ ৰখিলোঁ। আমি এতিয়া ট্ৰেইনৰ পৰা নামিছোঁ। সময় তেতিয়া 6:30 বাজিছে ৰাতিপুৱা। আৰু লগে লগে গৈ আমি পাণ্ডাৰ ৰুম আছে, পাণ্ডাৰ ৰুমত আমি ৰুম ল'লোঁ। আৰু ৰুম লৈ গা পা ধুই তাৰ পৰা এটা টমটম এটা ভাড়া ল'লোঁ 600 টকাত। আমাৰ 4 জেগাত পিণ্ডদান দিয়া হ'ব। এই 4 জেগাত পিণ্ডদানৰ পাছত আমাৰ 600 টকাৰ টমটম ৰিজাৰ্ভ কৰিলোঁ। গতিকে সেই পাণ্ডাই আমাক ফাল্গুনী নদী, এইখন কাষতে আছে ফাল্গুনী নদী। এই ফাল্গুনী নদীত লৈ আহিছে। লৈ অহাৰ পাছত আমাৰ প্ৰথম ইয়াত 3টা পিণ্ড দিব 3 জেগাত। তাৰপাছত লৈ যাব আপোনাৰ পেৰতশালা পাহাৰৰ তলতে আকৌ পিণ্ডদান দিব। এইটো মই পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম। এতিয়া আমি ইয়াত 4টা পিণ্ড দিলোঁ। এই 4টা পিণ্ড দি আকৌ টমটমত উঠিলোঁ। উঠি পেলাই আমাৰ এয়া গয়া টাউন। এই গয়া টাউনৰ ভিতৰ দি গৈ আমাক টমটমে লৈ গৈ আছে। এতিয়া আমি আহিলোঁ পেৰতশালা। এই পেৰতশালাৰ তলতে ইয়াত যিসকলক অকৰ্ম কৰি মৰা পেৰতশালাৰ পিণ্ডদান দিয়ে, ইয়াতে পিণ্ডদান দিয়া হয়। আৰু ইয়াৰ পৰা পিণ্ড লৈ পেলাই এতিয়া পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাম। আমি ওপৰলৈ পেৰতশালাৰ
ওপৰলৈ যাম। এইটো এয়া মন্দিৰ, ইয়াৰ কাষতে আমাৰ পেৰত পিণ্ড দিয়া হৈছে, গতিকে আগলৈ আপোনালোকক দেখুৱাম। এতিয়া আমাৰ ইয়াৰ পিণ্ডদান চলি আছে। খন্তেক পাছতে আমি পেৰতশালাৰ ইয়াৰ পৰা পিণ্ড এটা দিব, পিণ্ডটো লৈ পেলাই সেই পেৰতশালাত উঠিব লাগিব। এতিয়া আমাৰ ইয়াৰ কাৰ্য শেষ হ'ল। এতিয়া এয়া গৈ আছোঁ পেৰতশালা মন্দিৰলৈ। বহুত ওপৰত আছে, 666টা চিৰি আছে তাত। আমি এই 666টা চিৰি অতিক্ৰম কৰি আমাৰ ভাগিন আগে গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। আমাৰ ভাগিনৰে কাম আছিল, আমি লগত সহযোগিতা হিচাপত মোৰ নাম শ্ৰী জ্ঞানেন্দ্ৰ বিশ্বাস আৰু বৰুণ বিশ্বাস, আৰু ভাগিনৰ নাম হৈছে বিপুল বিশ্বাস। আমাৰ ভাগিনৰ বিপুল বিশ্বাসৰে কাম আছিল, আমি লগত সহযোগিতা হিচাপত গৈ আছিলোঁ। আৰু ইয়াত ৰাস্তাৰ কাষে কাষে এয়া পালকি, এই যোন বুঢ়া বৃদ্ধ মানুহ যায় এই পালকিত যাব পাৰে। আমি এতিয়া পেৰতশালাত উঠিছোঁ। আমাৰ পেৰতশালাৰ এয়া মন্দিৰ, এইখন পেৰতশালা হয়। চক গয়া দামখনৰ ভিউজ, চক গয়া দাম, এইখনহে গয়া দাম। দেখিছেনে কিমান ধুনীয়া পৰিৱেশ। এইখন হ'ল পেৰতশালা মন্দিৰ। ইয়াত যিসকল অকৰ্ম কৰি মানুহ মৰে, সেইসকলে ইয়াত আহি ইয়াত পিণ্ডদান দিয়ে। ইয়াকে কয় পেৰতশালা মন্দিৰ। ইয়াত নাৰায়ণ মন্দিৰ আছে, কালী মাতা মন্দিৰ আছে, আৰু অন্যান্য সকলো ধৰণৰ মন্দিৰ আছে। এয়া মন্দিৰ। ইয়াত যোন মানুহ কিবা কৰ্ম কৰি মানুহ মৰিছে, তেওঁলোকৰ কাপোৰ ইয়াত দান দি গুচি যায়। ইয়াৰ পেৰতশালা বুলি কয়। বহুত ওপৰত উঠিব লাগে। ইয়াত লক্ষী আৰু গণেশৰ মূৰ্তি আছে দুখন। কালী মন্দিৰ হয়। শান্তি লোকজন আহি আছে আৰু লোকজন আহি আছে। ইয়াত আহি আমাৰ চাচা এজনৰ পৰা চৰবত খালো, ইমান ভাল লাগিল। এইজনে চৰবত বনাই দিছে। ইমান ওপৰত উঠিছিলো, দেখিলেই নহয় ৰাইজসকল। এয়া এতিয়া কিমান তলত যাম। ये सीढ़ी कितना है इस तरफ? 176 676টা চিৰি আছে এনেকা
এনেকা উঠা চিৰি 676টা আছে। আমি এইখন পাৰ কৰি আহিলোঁ, এতিয়া আধা ৰাস্তাত আছোঁ। ওপৰত নাৰায়ণ মন্দিৰ আপোনালোক দেখালোঁ, তলফালে আপোনাৰ গয়া গোটেই চহৰখন দেখালোঁ। ইয়াত আহিলে এই পালকি ইটো আহিব পাৰে। এতিয়া আমি পিণ্ডদান সকলো দি শেষ হ'ল। আকৌ আমি এতিয়া ৰিটাৰ্ণ ঘৰলৈ গৈ আছোঁ। চাওকচোন পথাৰখন, গোটেই বিহাৰৰ পথাৰখন ইমান ধুনীয়া। সৰিয়হ, মটৰ, বুট, অন্যান্য বস্তুৱে যিমানখিনি এই বতৰত শাক চব্জি হয় সকলো পথাৰত লগাইছে। চাওক আমাৰ অসমত হ'লে ইমান বেৰ দি ৰাখিব নোৱাৰি, গৰুৱে চব খাই দিয়ে। এতিয়া চাওক ইয়াত ইমান পথাৰত, ইমান ডাঙৰ ডাঙৰ পথাৰত খেতি বাতি কৰি থৈছে, এখনো বেৰ নাই। আৰু কিন্তু গৰু ছাগলী সকলোৰে আছে, কিন্তু এটাও গৰু ছাগলী এৰা নাই। চাওকচোন এটা গৰু ছাগলী দেখি পায় নেকি? নাপায়। কিন্তু আমাৰ অসমত হ'লে গৰু ছাগলী বেৰ দিলেও, বেৰ ভাঙি হ'লেও এইবিলাক ফচিল নষ্ট কৰে। আৰু এতিয়া আহোঁ মূল কথালৈ। মূল কথাটো হ'ল কি, হাৰমতিৰ পৰা দনিপলু এক্সপ্ৰেছত 215 টকা হয় কামাখ্যা ভাড়া, আৰু কামাখ্যাৰ পৰা আপোনাৰ 525 টকা হয় গয়া ধামলৈ। এতিয়া আপোনালোকৰ খোৱা বোৱা কিমান কৰিব এইটো আপোনালোকৰ ওপৰত কথা। আৰু ৰুম লৈছিলোঁ আমি, ৰুমে আৰু কাম কৰাত 9,000, 9,500ত আমাৰ কাম কৰি শেষ কৰি দিলে। গতিকে আপোনালোকে আহক গয়ালৈ, আহি কিনে আপোনালোকে নিজৰ নিজৰ কামখিনি কৰি যাওক। ধন্যবাদ।